এতিয়া ৰাতিপুৱা হ'ল, সকলোকে সুপ্ৰভাত জনালোঁ। আমাৰ লগত যিমানখিনি মানুহ আহিছিলে সকলোখিনি গা ধুবলৈ গ'লে দেখিছেনে, খালী খালী হৈ আছে। সকলোখিনি গা ধুবলৈ গ'ল আৰু আমাৰ ঘৰৰ যিখিনি পৰিয়ালৰ মানুহখিনিয়ে গা পা ধুই কৰি আহিলে। এতিয়া সকলোখিনি ৰেডি হৈ আছে কাপোৰ চাপোৰ পিন্ধি কৰি। এতিয়া আমি সেৱা কৰিবলৈ যাম। সেৱা কৰাৰ আগতে গোটেই নামঘৰৰ কেম্পাছটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো। নাৰায়ণ 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 ধূপ ধূনা বন্তি সহিতে শৰাইখন তোমাৰ চৰণে আমি কৰিছো অৰ্পণ। হৰি হে নাৰায়ণ দাসমানি ভৃত বুলি আমাৰ এই শৰাইখনি নিচিদ্ৰ ৰূপে তুমি কৰিবা গ্ৰহণ। মন্দিৰৰ গোটেই কেম্পাছখিনি আপোনালোকক দেখুৱালে আৰু এতিয়া বন্তি জ্বলাবলৈ যাওঁ। এতিয়া আইতাহঁতৰ লগত এতিয়া বলক বন্তি জ্বলাবলৈ যাওঁ। হে ৰাম ৰাম সত্য শৌচ দয়া ক্ষমা ভক্তি ধৰ্মৰ চাৰি সীমা এহি চাৰি মিলি ভৈলে আসনৰে চাৰি খুৰা। বন্তি জ্বলাই কৰি আহিলোঁ আৰু কিছুমান বস্তু দেখুৱাবলৈ বাকী আছে। মই দেখুৱাই দিছোঁ, ৰখিব। মহাপুৰুষ মাধৱদেৱৰ মানে এজোপা গছ ৰুই থৈ গৈছিলে। এইজোপা গছ দেখিছেনে, 1450 শকতত ৰোৱা এজোপা বট বৃক্ষ গছ এতিয়াও জীৱিত অৱস্থাত আছে। আৰু দেখুৱাই দিছোঁ আৰু কি কি আছে। আৰু এটা বস্তু দেখুৱাই দিছোঁ, মাধৱদেৱৰ ইয়াৰ চাওক লিখা আছে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই স্থানতে এই মহাভাগ দেখিছেনে, চিচা বক্সৰ ভিতৰতে ধৰিছে। মহাভাগতে ভৰি ধুইছিলে আৰু দিহা নদীৰ কাষত বুলি কৈছে। মই দেখুৱাই দিছোঁ, ৰখিব। দিহা নদীৰ কোনখন ৰখিব, দিহা নদীৰ কোনখন ভালদৰে এপাক দেখুৱাই দিছোঁ ওপৰলৈ গৈ। সেইখন দেখিছেনে নদীখন, সেইখন নদী, এইখনকে কয় দিহা নদী বুলি। এই দিহা নদীৰ কাষত এই স্থানতে মানে মাধৱদেৱে এই মহাভাগত ভৰি ধৰিছিলে। মানে এতিয়াও ধুনীয়াকৈ সংৰক্ষিত কৰি ৰাখিছে বক্সৰ ভিতৰত, চিচাৰ বক্সৰ ভিতৰতে। ঢেকীয়াখোৱা বৰনামঘৰত আৰু এটা বস্তু দেখুৱাই দিছোঁ। এয়া চাওক, এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ। এই দুটা ৰেকৰ্ডছ কিহৰ কাৰণে পাইছে জানেনে? যেতিয়া মহাপুৰুষ মাধৱদেৱে বন্তি গছ জ্বলাই থৈ গৈছিল, যে অক্ষয় বন্তি গছ, য'ত নেকি বছৰ বছৰ ধৰি এতিয়ালৈকে জ্বলি আছে, সেইটো কাৰণে এই এছিয়া বুক অফ ৰেকৰ্ডছ পাইছে। আৰু মহাপুৰুষ মাধৱদেৱে বন্তি গছ জ্বলাইছিল 1528 চনত। 28 চনত যেতিয়া জ্বলাইছিল তেতিয়াৰ পৰা ধৰি 484 ইয়াৰ্ছ হৈছে। এই ৰেকৰ্ডটো কৰিছিল 2012 চনত। 2012 চনত 484 ইয়াৰ্ছ হৈছে আৰু এতিয়া 2023 চন হ'ল, মানে 495 ইয়াৰ্ছ হ'ল, মানে 495 বছৰ হ'ল। আৰু দুইখন একেলগেই পাইছে হ'বলৈ। এখন 2012 চনৰ আগষ্ট 9 তাৰিখে এছিয়া বুক অফ ৰেকৰ্ডছ পাইছে আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ পাইছে জুনৰ 15, 2012 চনত। 2012 চনৰ জুনৰ 15 তাৰিখে। একেটা চনে খালি তাৰিখকেইটা বেলেগ বেলেগ তাৰিখত পাইছে আৰু মানে 495 বছৰ হ'ল। আৰু এতিয়া আৰু 5 বছৰ বাকী আছে আৰু 500 বছৰ হ'বলৈ। আৰু ঢেকীয়াখোৱা বৰনামঘৰত অক্ষয় বন্তি গছি পূৰ হ'বলৈ। ঢেকীয়াখোৱা বৰনামঘৰৰ একেবাৰে ভিতৰৰ ভাগ চৰত আছোঁ, য'ত নেকি নাম গুণ গায় তাত আছোঁহি। আৰু মেইন মণিকূট মানে সিংহাসনৰ যিটো মণিকূট, সেইটো মণিকূট একেবাৰে 9টা বজাতে খোলে। এতিয়া আমি আহিছোঁ আৰু আপোনালোকক অক্ষয় বন্তি গছি দেখুৱাবলৈ চেষ্টা কৰিম। সেয়া চাওক অক্ষয় বন্তি গছি, এয়া চাওক অক্ষয় বন্তি গছি এয়া জ্বলিয়া আছে। এয়া চাওক
আৰু ঢেকীয়া ফুলপাহো দেখুৱাই দিবলৈ ঢেকীয়াটোপাও দেখুৱাবলৈ চেষ্টা কৰিম আৰু এয়া চাওক ঢেকীয়া ফুলপাহ এয়া চিচাৰ বক্সৰ ভিতৰত ইয়াত থৈ দিছে এয়া তলতো ওপৰতো এয়া ঢেকীয়া ফুল এয়া দেখিছানে এয়া সকলোৱে সেৱা কৰিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া ময়ো সেৱা কৰোঁ আৰু আমি সেৱা কৰি আহিলোঁ আৰু এতিয়া আমি ঢেকীয়াখোৱা বৰনামঘৰতে এতিয়া চাহ খাবলৈ আৰম্ভ কৰিছোঁ আৰু এইফালে চাহখোৱা বৰমা বৰদেউতাহঁত এইফালে বহি আছে আৰু সকলোবোৰ মানুহ ইয়াত বহি আছে ঢেকীয়াখোৱা বৰনামঘৰলৈ আহা আৰু এইফালে ইয়াৰ মাইহঁত খুৰীহঁত এইফালে ইয়াত বহি আছে আৰু সেইফালে চাহ দি আহিয়া আছে আৰু ইয়াত চাহ খোৱা ফেচিলিটি ইয়াত আপোনালোকে পাই যাব বাহিৰত কিনি খাব নালাগে আৰু ইয়াতে সকলোবোৰ পাই যাব চাহ খোৱা আৰু এইফালে ইয়াৰ ভাতবিলাক বনাই আছে আৰু এইফালে ইয়াৰ গাড়ীত বেগবিলাক উঠাই আছে বডিৰ ওপৰত আমি যিহেতু মাহুৰেদি বাইপাছত বা এনেকৈ নন যদি ৰখি যাওঁ ন সেইটো কাৰণে ভিতৰত আমি গোটেইখিনি বেগ সোমোৱাই দিছোঁ আৰু অলপ পিছতকৈ ভাত বনাই আহিব এতিয়া আমি খাম আৰু এতিয়া ভাত বনাই হৈ গ'ল এতিয়া সকলোৱে ভাত খাবলৈ আৰম্ভ কৰিছে আৰু সেইটো লাইন পূৰা ফুল হৈ গ'ল আৰু আমি নেক্সট পৰ্যায়ত খাব লাগিব আৰু চাই থাকক ভিডিঅ' এতিয়া প্ৰথম পৰ্যায়ৰ মানুহৰ ভাত খাই কৰি হৈ গ'ল এতিয়া আমি ভাত খাবলৈ আৰম্ভ কৰিছোঁ আৰু এতিয়া সকলোৰে ভাত খাই কৰি হৈ গ'ল আৰু এতিয়া সকলোবোৰ ঘূৰা ঘূৰি হৈ যাব এতিয়া ক'তো নৰখে চব ঘৰমুৱা হ'ব আৰু এয়া চাওক বাছ এইখন আমাৰ বাছ হয় সকলোবোৰ ইয়াৰ গাড়ীত উঠিলে আৰু মই ভিতৰলৈ যাম এতিয়া আমি ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা ওলাই আহিলোঁ আৰু আমি এতিয়া বাছত উঠি আছোঁ সকলোবোৰ ইয়াৰ পৰা গৈ প্ৰথমতে ভৰালী নামঘৰ আৰু তাৰপাছত মৃত্যুঞ্জয় মন্দিৰত সোমাম তালৈ যোৱাৰ আগতে আপোনালোকে হৰি নামৰ ধ্বনি এখন শুনি লওক এতিয়া আমি সকলোবোৰ বোকাখাটত আছোঁ বোকাখাটৰ এখন হোটেলত আৰু এইখিনি দেখিছেনে এইখিনি আমাৰ মানুহে সকলোৱে চাহ খাবলৈ আৰম্ভ কৰিছে এতিয়া চাহৰ কাৰণে আমি লাডু আৰু ইয়াৰ চাহ খাবলৈ আৰম্ভ কৰিছোঁ আৰু বোকাখাটত কি মিঠাইৰ বাবে বিখ্যাত আপোনালোকে জানেনে বোকাখাটত পেৰা মিঠাইৰ বাবে বেছিকৈ বিখ্যাত এতিয়া আমি চাহ খাই কৰি আহি পেলাই এতিয়া গাড়ীত বহি আছোঁ আৰু বোকাখাটৰ পেৰাৰীয়া ল'লোঁ 2 পোৱা পেৰা আৰু এতিয়া আমি ভৰালী নামঘৰলৈও যাম বলক যাত্ৰা আৰম্ভ কৰোঁ এতিয়া আমি ভৰালী নামঘৰ আহি পাই গ'লোহি ভৰালী নামঘৰ কলিয়াবৰতে আছে আৰু আমি ইয়াৰ পিছফালেদি আহিলোঁ এয়া গাড়ীখন পিছফালেদি আহিলে মানে আগফালে ডাঙৰ গাড়ী থ'ব নোৱাৰি ন সেইটো কাৰণে পিছফালেদি আহিলোঁ আৰু দেখুৱাই আছোঁ ভৰালী নামঘৰ কেম্পাছ তাতে আমি সেৱা জনাওঁ সেয়াই হ'ল নাৰায়ণ ধূপ ধূনা বন্তি সহিতে শৰাইখন তোমাৰ চৰণে আমি কৰিছোঁ অৰ্পণ হৰি হে নাৰায়ণ দাসমানি ভৃত বুলি আমাৰ এই শৰাইখনি নিচিদ্ৰ ৰূপে তুমি কৰিবা গ্ৰহণ নামঘৰৰ পৰা সেৱা কৰি আহিলোঁ আৰু এতিয়া আমি যাম মৃত্যুঞ্জয় মন্দিৰলৈ সন্ধিয়া গ'লেহে অলপমান ভাল লাগে ধুনীয়া লাইটিং কৰি থাকে ন আৰু ধুনীয়া লাগে সন্ধিয়া খোৱালে আৰু বেছি ভাল লাগিব
এতিয়া আমি ভৰালি নামঘৰৰ পৰা বিদায় লওঁ আৰু এতিয়া বলক মহামৃত্যুঞ্জয় মন্দিৰলৈ। মহামৃত্যুঞ্জয় মন্দিৰলৈ পাবলৈ এতিয়া বহুত দূৰ বাট বাকী আছে। তাৰ পোৱালৈকে আপোনালোকে হৰিনামৰ ধ্বনিসকলকে শুনি লওক। এতিয়া আমি মহামৃত্যুঞ্জয় মন্দিৰ পালোহি। আগতে আজিলৈকে মোৰ ব্লগবিলাকত মহামৃত্যুঞ্জয় মন্দিৰৰ ব্লগ দিয়াই নাই। মই ভাবিছিলোঁ শিৱৰাত্ৰি আহক বুলি শিৱৰাত্ৰিতে বনাম বুলি ভাবিছিলোঁ, কিন্তু যিটো এতিয়া আমাৰ যাত্ৰীসকলে ভাবিলে মহামৃত্যুঞ্জয় মন্দিৰত সোমাই যাম বুলি, সেইকাৰণে ভাবিলোঁ আপোনালোকক এতিয়াই দেখুৱাই দিম। বা এতিয়া ৰাতি হৈছে ন, ৰাতি আপোনালোকে ইমান ধৰিব নাহিব পাৰে, চবেই জানেই মহামৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে কথা, তথাপিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু। কিন্তু শিৱৰাত্ৰি দিনাখন আৰু ধুনীয়া লাগিব। সেই আমি একেবাৰে মহামৃত্যুঞ্জয় মন্দিৰৰ একেবাৰে কাষ পালোহি। সেইটো দেখিছোঁ নাই, এইটো এইবাৰ লাইটটো জ্বলোৱা নাই। আগতে যেতিয়া মানে মই অহা নাই ৰাতি এনেই, কিন্তু ফটোৱাই দেখোঁ ৰাতি এনেকৈ লাইট জ্বলাই থৈ দিয়ে, কিন্তু এইবাৰ লিংগটোত লাইটটো তেনেকৈ জ্বলোৱা নাই, কিয় নাজানো বাৰু। যেতিয়া আমি ওপৰলৈ উঠি আহি আছোঁ সেৱা কৰিবলৈ, বম বম ভোলেনাথ। আৰু এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ সেৱা কৰিবলৈ। আৰতি কৰাৰ সময় হৈছে আৰু ইয়াত ফটো ভিডিঅ' কৰিবলৈ নিদিয়ে, ফটো ভিডিঅ' নট এলাও। আমি এতিয়া মন্দিৰৰ পৰা সেৱা কৰি আহিলোঁ। আমি মন্দিৰত যিটো সময়ত উপস্থিত হৈছোঁ নহয়, বহুত ভাল সময়তে উপস্থিত হৈছোঁ। আৰু মন্দিৰত ভাল সময়ত উপস্থিত হোৱাৰ কাৰণটো হ'ল মানে মন্দিৰত এইটো সময়ত আৰতি হৈছে, মানে মন্দিৰ বন্ধ কৰিব সময় হৈছেতো, সেইটো কাৰণে আৰতি হৈছে। আৰতি হোৱা ভিডিঅ'খিনি কৰিব নিদিলে, মানে ইয়াত ভিডিঅ' নট এলাও, মানে ভিতৰত ভিডিঅ' কৰিব নিদিয়ে মানে। এতিয়া আমি ঘৰমুৱা গৈ আছোঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। কেনেকুৱা লাগিল যাত্ৰা? ভাল লাগিল আৰু মোৰ ভাল লাগিলে। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু ভিডিঅ'টো চাই যদি তেওঁলোক আহঁত বুলিকে যাব আৰু মামাহঁতৰ গাঁৱলৈকে, আমি মাহৰেদি বাইপাছত নামিমহি। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আৰু ভিডিঅ'টো চাই যদি নিশ্চয় ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ঘণ্টা বজানটো ক্লিক কৰি দিব। আৰু লগতে ডেছক্ৰিপশ্যনত ফেচবুক পেজৰ লিংক দিয়া থাকিব, প্লিজ ফ'ল' কৰি দিব। বাই বাই।